ফাইনেলি আমাৰ গাড়ীখন আহি গ'ল আপোনালোকে দেখি আছে এতিয়া সকলো উঠি আছে গাড়ীত এনেকৈ মই অকণমান গাড়ীৰ পৰিৱেশটো দেখাই দিছোঁ সকলো উঠি আছে মই গাড়ীৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক তিনিদিনীয়া ভ্ৰমণসূচীৰে ওলোৱা সকলো দাদা বাইদেউ খুৰা খুৰী ভাইটি ভণ্টিসকলক এবাৰ দেখাই দিছোঁ মই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এওঁলোক দুইজন গাড়ী মানুহ দুইজনকে দুখনি ফুলাম গামোচাৰে সন্মান যচা হৈছে এইবিলাক দৰ্শক সকলোৱে বিদায় দিব আহিছে আমাক এতিয়া দেখোন আৰু কইনা আছে ঘৰত মইনো ডাঙৰখন এতিয়া লৈ আহিবা না আছে ঘৰত আছে শুভ হওক গাইজ ফাইনেলি গাড়ী ষ্টাৰ্ট দিলে আমি যাম তিনিচুকীয়াৰ টিলিঙা মন্দিৰ তাৰপিছত শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ ইত্যাদিবোৰ চাম গতিকে আপোনালোকে চাই থাকিব অকণমান মই গাড়ীৰ ভিতৰৰ পৰিৱেশ দেখাই দিছোঁ আপোনালোকক সকলোৱে ফূৰ্তি কৰি আহি আছে এনেকৈ সকলোৱে ফূৰ্তি কৰি আছে গাইজ আমি এতিয়া জখলাবন্ধা পালোঁ এতিয়া সময় হৈছে মোটামুটি 11টাই বাজিব জখলাবন্ধাত কিবা এটা খাই লওঁ আমাৰ মানুহবিলাক খাই আছে আমি আহিছোঁ দৰং ডিষ্ট্ৰিক্টৰ আন্ধেৰীঘাটৰ পৰা আন্ধেৰীঘাটৰ পৰা 5টা বজাত আমি গাড়ী ষ্টাৰ্ট কৰিছোঁ আহি এতিয়া জখলাবন্ধাত ভাত খাব সোমাইছোঁ জখলাবন্ধাত ভাত পানী খাই কিনে আমি ডাইৰেক্ট যাম টিলিঙা মন্দিৰৰ পৰা আহি আমি টিলিঙা মন্দিৰ দৰ্শন কৰি আহি আমি শিৱসাগৰত সোমাম আৰু টিলিঙা মন্দিৰ আৰু শিৱসাগৰ তিনিচুকীয়া আৰু শিৱসাগৰৰ মাজত ডিষ্টেঞ্চ বহুত যিহেতু গতিকে আমি যদি শিৱসাগৰৰ সকলো বস্তু চাবৰ কাৰণে সময় নাপাওঁ তেনেহ'লে আমি তাতে থকাৰ ব্যৱস্থা কৰিম থাকি গ'লে পিছদিনা নেক্সট ডে আমি সকলো কি কয় শিৱসাগৰৰ সকলো বস্তু চাম আৰু আপোনালোকক দেখাম গতিকে এই জখলাবন্ধাত হোটেলত ভাতে অৰ্ডাৰ কৰিলোঁ যিহেতু কালি ৰাতিপুৱা ভাত পানী বনাত দেৰি হ'ব গতিকে গেছ চেছ হৈ যাব পাৰে গতিকে ভাতকেইটা এতিয়া খাই ল'ব পাৰে গাইজ ভাত খালোঁ নিৰামিষ ভাত 90 টকা মজা ভাতৰ আৰু জুতি বুটি একো নাই এনে পেটটো ভৰাইছোঁ আৰু আমাৰ গাড়ীখন আমি সোমা হোটেলখনৰ লজ আছে লজৰ চিষ্টেমাৰ হোটেল কলিয়াবৰ জখলাবন্ধা সকলোৱে মানে খুব জমনি কৰি আহি আছে জানে নহয় গাইজ মাইকী মানুহবিলাক লৈ গ'লে কিমান জমনি ওলায় গাইজ এই দাদাজনক চাওকচোন ইমান হাল্লাৰ মাজতো একদম নাচ বজাই বজাই কি নিশ্চিন্ত মনে শুই আছে সকলোৱে চাইছে হাঁহি আছে অলপমান বৰাগাঁৱত ৰৈছোঁ অলপমান ৰেষ্ট লৈছোঁ ড্ৰাইভাৰৰ বোলে টোপনি ধৰিছে অকণমান ইয়াতে দোকানখনত অকণমান ৰেষ্ট লৈছোঁ ইয়াতে ড্ৰাইভাৰে অলপ
পানী চানী চাহ পানী এনেকৈ খাই আছে। ড্ৰাইভাৰৰ পৰা আমাৰ বহুতখিনি কষ্ট হৈছে। ৰেগুলাৰ পিকনিক গৈ আছে বোলে, ৰেগুলাৰ দিন ৰাতি গাড়ী চলাই আছে। গতিকে অকণমান ইয়াতে চাহ পানী খাই লৈছে। গাড়ী চাইডতে পাৰ্কিং কৰাই আছে। সময় হৈছে 5:10। ৰাতিপুৱা কিন্তু বৰষুণ দিলে গাইছ। কি কম, যায় পোৱা নাই। গাড়ীত বহি বহি দেহা মোৰ বিষ উঠি গৈছে। 12 ঘণ্টাৰ বেছি লাগি গ'ল। আমি ৰাতিপুৱা আহিয়ে আছোঁ, কি পাৱাই নাই। আৰু আছে বোলে আধা ঘণ্টা। বা বহুত দূৰ বা। গাইছ ফাইনেলি আমি আহি পালোঁ লোকেশ্যনত। মই আছোঁ তিনিচুকীয়া বৰডুবিৰ টিলিঙা মন্দিৰ। জাষ্ট আহি পাইছোঁ, উঠিছিলোঁ 5 বজাত গাড়ী উঠি আমি এতিয়া ৰাতিপুৱা 9টা বাজিল নেকি এতিয়া। 9টাত পালোঁ আহি। আমি এতিয়া গা চা ধুই লওঁ, লৈ উঠি মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোককো দেখাম মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি গা চা ধুই ল'লোঁ, লৈ উঠি এতিয়া মন্দিৰ দৰ্শন কৰিম। মই আপোনালোকক দেখাই আছোঁ। আৰু মানে কি হ'ল, গা ধোৱা জেগা বিচাৰি বহুত দূৰ পালোঁ গৈ কিনে। মানে এটা মানে এনেকুৱা ছিষ্টেম, তেওঁলোকে গা ধোৱা জেগা যদি লাগে আপোনালোকক লৈ যাব, য'ত মানে লেট্ৰিন বাথৰুম দেখা দিব। কিন্তু তেওঁলোকৰ পৰা বস্তুখিনি ল'ব লাগিব, পূজা সামগ্ৰীখিনি তেওঁলোকৰ পৰা ল'ব লাগিব, এনেকুৱা এটা ছিষ্টেম আছে। গতিকে আমি তাত গা ধুব গৈছিলোঁ, তেওঁ আহি আছে, তেওঁৰ তাৰ পৰা বস্তুখিনি লৈ উঠি আমি মন্দিৰ দৰ্শন কৰিম। মই আপোনালোকক গোটেই সমস্ত পৰিৱেশ, মই মন্দিৰৰ পৰিৱেশ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। লগত গৈ আছোঁ, দাদাৰ ঘৰত তাৰমানে আমাক গোটেইখিনি সুবিধা দিলে, লেট্ৰিন কৰা, গা ধোৱাখিনি। গতিকে দাদাৰ দোকানলৈকে যাই আছোঁ। দাদাৰ দোকানৰ পৰা বস্তু বাহিনীখিনি, পূজা সামগ্ৰীখিনি গোটেইখিনি লওঁ, আপোনালোকে চাই থাকিব আছোঁ। আৰু ইয়াতে যিমান দোকান আপোনালোকে দেখিব, এইখনে ডাঙৰ দাদাৰ দোকান। ইয়াৰ পৰা মই পূজা সামগ্ৰীখিনি লৈ ল'ব পাৰোঁ। তাৰপিছত দেখাই আছোঁ আপোনাৰ 20 টকা। আৰু সেইটো কিমান? 70 টকা। এইটো 70 টকা। 120 টকা আছে, এইবিলাক 120 টকা। আৰু 410 টকা আছে, এইটো 410 টকা। আচ্ছা, নিজৰ পৰিয়ালৰ কাৰণে, মোৰ ইউটিউব ফেমিলিৰ কাৰণে, সকলোৰ কাৰণে ইয়াতে টিলিঙা এটা বান্ধিম আৰু ৰঙা সূতাও বান্ধিম। দাদা বঢ়িয়াকৈ থালখন বনাই দিব, বঢ়িয়াকৈ যিখিনি বস্তু লাগে দি দিব গোটেইখিনি। থাল এখন, চাকি এটা কাম কৰোঁ, 5 গছি দিয়ক, 5 গছি চাকি মোৰ ফেমিলিৰ কাৰণে আৰু ইউটিউবৰ পৰিয়ালৰ কাৰণে। মই ইয়াতে এগছি চাকি জ্বলাম। এইটোৱে মন্দিৰ দেখাই আছোঁ বাৰু। মোৰ থালখন বনাই আছে এনেকৈ। গোটেইখিনি বস্তু লৈ লৈছোঁ, পূজা সামগ্ৰী টিলিঙা লৈছোঁ, ৰঙা ফিটা ল'লোঁ, তামোল পাণ, এনেকৈ গোটেইখিনি বস্তু ল'লোঁ। এতিয়া যাম মন্দিৰৰ ভিতৰত। এনেকৈ থাল এখন লৈ কিনে মই গৈ আছোঁ। আপোনালোকক সকলোৰ কাৰণে, মই আমাৰ ইউটিউব পৰিয়াল, মোৰ ফেমিলি, সকলোৰ কাৰণে মই ইয়াতে পূজা কৰিম। সকলোৱে ভালে থাকক, কুশলে থাকক, শান্তিত থাকক, সেয়ে কামনা। গতিকে বলক, মই গৈ আছোঁ। ইয়াতে গেটটো অকণমান দেখাই দিছোঁ আপোনালোকক। এইটো গেট নামে যায় পৰিচয়। আপোনালোকে যিফালেই দেখিছে সিফালেই কেৱল টিলিঙা, কেৱল টিলিঙাই দেখিব। ইয়াতে গেটৰ কাষতে ডাঙৰ টিলিঙা এটা আছে। আমাৰ সকলোবোৰ থাল লৈ কিনে এনেকৈ ৰেডি হৈ আছে। ভিতৰত সোমাব, মন্দিৰৰ ভিতৰত সোমাব। মই চাকি তাকিখিনি জ্বলাই লওঁ, লৈ উঠি মই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশখিনি আপোনালোকক দেখাই আছোঁ বাৰু। এইটো মন্দিৰটো, মূল মন্দিৰটো, ডাঙৰ টিলিঙা তাত 3টা 4টা আছে। মই দেখাই আছোঁ আপোনাক। মই এনেকৈ লাইনত ৰৈ আছোঁ। জেগা খালী হোৱাৰ লগে লগে মই চাকি জ্বলাম। ছাইডত ধূপ-ধূনাখিনি জ্বলাই কিনে ইয়াতে সেৱাটো কাঢ়িব লাগে, য'ত শিৱলিংগটো আছে।
নাৰিকলটো মানে একেবাৰতে ভাঙিব লাগে আৰু মোৰো বঢ়িয়াকৈ একেবাৰতে ভাঙা গ'ল। টিলিঙা এটা সুন্দৰকৈ ইয়াতে বান্ধিলোঁ। আৰু লগতে ৰঙা ধাগা এডালো ইয়াতে বান্ধিলোঁ এনেকৈ ঘূৰি ঘূৰি। এই জাগাখিনি আগতে ওচৰে পাজৰে বাগান আছিল আৰু এজন চাহ কৰ্মীয়ে এই আহঁত গছজোপাৰ তলতে এটা শিৱলিংগ প্ৰত্যক্ষ কৰিছিল আৰু এই কথাটো মালিক পক্ষক অৱগত কৰিছিল আৰু এই চাহ বাগানৰ মালিকজনে এই 1965ত এই মন্দিৰটো নিৰ্মাণ কৰি দিছিল। দেখিছেনে আপোনালোকে এইটো লিংগটো? এইটো এই গছডালৰ তলত অট'মেটিকেলি মাটিৰ তলৰ পৰা ওলাই আহিছে। যিফালে দেখিব সিফালে কেৱল টিলিঙা টিলিঙা টিলিঙা, এইফালে টিলিঙা টিলিঙা টিলিঙা, এনেকৈ চাৰিওফালে টিলিঙা দেখিব আপোনালোকে। এইফালে টিলিঙা 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 আৰু সেইটো চাইডে আছে টিলিঙা, সেইটো চাইডত আছে টিলিঙা, বহুত টিলিঙা। যিফালে চাব সিফালে আপোনালোকৰ ৱালবিলাকত এনেকৈ টিলিঙা দেখিবলৈ পাব, এইবিলাক টিলিঙা। আৰু টিলিঙাৰ দম চাওক, টিলিঙাৰ দম চাওক, চব পাহাৰ, একদম পাহাৰ বনি আছে টিলিঙা। অ' মাই গড, টিলিঙা কোটি কোটি টিলিঙা আছে ইয়াতে। এইফালে চাওক টিলিঙা আৰু এটা দম এইফালে আছে, টিলিঙাৰ দম এটা এইটো চাইডে আছে এনেকৈ। চাওকচোন ওপৰতো টিলিঙা এনেকৈ বনোৱা আছে, সেইটো কাৰণে এইটো টিলিঙা মন্দিৰ। এই নামটো মানে মই শুনিব পাইছোঁ নামটো টিলিঙা মন্দিৰ, নামটো তাৰমানে এনেকৈ ভক্তপ্ৰাণ ৰাইজে দিয়া, মানে নিৰ্দিষ্ট কোনো থোৱা নাছিলে, এনেকৈ অট'মেটিক মুখৰ প্ৰচলিত হৈ এনেকৈ টিলিঙা মন্দিৰ নামটো পাই গ'ল। আপোনালোকে যদি এই টিলিঙা মন্দিৰত আহি কিনে এটা টিলিঙা নাবান্ধে তেতিয়াহ'লে এটা লোকবিশ্বাস আছে যে আপোনালোকৰ মনৰ কামনা পূৰ্ণ নহয়। ইয়াতে আহি আপোনালোকে টিলিঙা এটা বান্ধিব আৰু এনেকৈ ৰঙা ধাগা এডাল বান্ধিব পাই, নিশ্চয় আপোনালোকৰ মনৰ কামনা পূৰ্ণ কৰিব। আমি টিলিঙা মন্দিৰ আহিছোঁ। অসমৰ এইটোৱে মাত্ৰ টিলিঙা মন্দিৰ যিটো লেমন বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এই টিলিঙাসমূহ যেতিয়া বহুত বেছি হৈ যাব তেতিয়া ইয়াক বিক্ৰী কৰি দিয়া হয় আৰু এই বিক্ৰী কৰি পোৱা ধনেৰে মন্দিৰৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয়। মন্দিৰটোৰ পিছফালটো অকণমান দেখাই দিছোঁ আপোনালোকক, এনেকৈ চাৰিওফালে ঘূৰিব পাৰি মন্দিৰটোৰ পিছফালেদি। এইটোৱে হৈছে বৰদেৱী তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। দোকানবিলাক চাওকচোন, টিলিঙা টিলিঙা আঁৰি থৈছে বিকিবৰ কাৰণে। ফটো এখন লৈ ল'লোঁ চিনিটো, আৰু এইফালে টিলিঙা এটা লৈ ল'লোঁ। গাইছ, আমি টিলিঙা মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া গৈ আছোঁ শিৱসাগৰ। শিৱসাগৰ ৰংঘৰ, কাৰেংঘৰ ইত্যাদি ইত্যাদিবোৰ আপোনালোকক দেখাম। এই দাদাই বোলে কিবা কয়, কওকচোন কেনে লাগিল আজি আহি কিনে? ভাল লাগিছে গোটেইবিলাক আহি, ভালে ভালে ঘৰটো পালে ভাল হয়। সেইটোৱে আৰু এতিয়া আমি যাম শিৱসাগৰ, শিৱসাগৰৰ পৰা ডাইৰেক্ট আন্ধেৰিঘাট দৰং। গাইজ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পাৰ্ট 2ত মই শিৱসাগৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ ধন্যবাদ।